কিন্তু সেই 1000 কোটি টকা ক'ত খৰচ হ'ল, কি খৰচ হ'ল, আমি একোৱে গম পোৱা নাই। আমি জানিবলৈ বিচাৰোঁ যে 1000 কোটি টকাৰ এই পেকেজটো ক'ত গ'ল। এইটো এটা জুমলা আছিলে। আমি বৰ্তমান চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰোঁ আৰু এই কথা মই বাৰম্বাৰ সদনৰ ভিতৰত উত্থাপন কৰিছোঁ যে আজিৰ পৰা 3-4 বছৰ আগতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাগানৰ কাৰণে 1000 কোটি টকা পেকেজ বিত্তীয় মন্ত্ৰী বাজেটৰ স্পীচত উল্লেখ কৰি গৈছিল। কিন্তু সেই 1000 কোটি টকা ক'ত খৰচ হ'ল, কি খৰচ হ'ল, আমি একোৱে গম পোৱা নাই। আটাইতকৈ বেছি বাগানটো অসমৰ ভিতৰতে আছে। আমি অসমৰ ৰাইজৰ হৈ বাগানৰ শ্ৰমিকসকলক আমি জানিবলৈ বিচাৰোঁ যে 1000 কোটি টকাৰ এই পেকেজটো ক'ত গ'ল নে সেইটো এটা জুমলা আছিলে। মই বাৰম্বাৰ এই কথাখিনি উল্লেখ কৰিছোঁ, আজিলৈকে মই স্পষ্টীকৰণ পোৱা নাই। প্ৰত্যেকবাৰ মই আমাৰ বাগানৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি কথা আজি আমি মানুহৰ মাজত আমি উল্লেখ কৰিছোঁ। মই কৈছোঁ যে মোৰ দলত কোনো অমিল নাই। আমি গৌৰৱ গগৈক জিকাবলৈ আমি বিধায়ক বা পৰাজিত প্ৰাৰ্থী দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আমি সকলোৱে চেষ্টা হাতত লৈ আছোঁ আৰু মিত্ৰজোঁট আমাৰ CPI দল, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু অন্যান্য সকলোৱে চেষ্টা হাতত লৈ আছে বুলি মোৰ দৃঢ় বিশ্বাস। কিন্তু তেখেতৰ যোৱাকালি আপোনালোকৰ মুখেৰে গম পাইছোঁ যে তেখেতে কৈছে কংগ্ৰেছৰ মাজত মিল নাই। এই কথাটো তেখেতে কি কাৰণে ক'লে মই নাজানো। মই এই কথাটো খণ্ডন কৰিছোঁ। ধাৰাবাহিকভাৱে বৰ্তমান চৰকাৰখনে ঋণ লৈ আছে আৰু এনেকৈ ঋণ লৈ থকা কথাখিনি বা দৃষ্টি আকৰ্ষণ আঁতৰাবলৈ ধাৰাবাহিকভাৱে কংগ্ৰেছ জইন কৰাই আছে। সেই গতিকে কথাটো তেনেকৈও হ'ব পাৰে যে চৰকাৰৰ বিভিন্ন ধৰণৰ নিগেটিভ কথা ওলাই আছে। এইবিলাকৰ পৰা যাতে দৃষ্টি আঁতৰাই পেলাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দুৰ্বল এই কথাটো ক'ব পাৰে। আজি এতিয়া আপোনালোকে দেখিলে যে এই বাগিচাত আজি কেইবাজনো বাগানৰ শ্ৰমিক কৰ্মচাৰীয়ে আমাৰ দলত যোগদান কৰিছে। সেই গতিকে যিটো কথা কৈ থাকে কংগ্ৰেছ মুক্ত ভাৰত, সেইটো বৰ মই সহজ বুলি ভবা নাই।